নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি লৈ আহিছোঁ আন এটি জব ইনফৰ্মেশ্যন। আজিৰ এডভাৰ্টাইজমেণ্টটো আহিছে ইনষ্টিটিউট অফ এডভান্স ষ্টাডি ইন ছায়েন্স এণ্ড টেকন'লজি, যিটো আপোনালোকৰ পশ্চিম বৰাগাঁও গড়চুকত আছে গুৱাহাটীৰ। তাত কেইটামান পদৰ বাবে আবেদন বিচাৰিছে। গতিকে কি পদ আছে, কোৱালিফিকেশ্যন কি বিচাৰিছে, দৰমহা কেনেকৈ এপ্লাই কৰিব লাগিব, গোটেইখিনি কথা ভিডিঅ'টিত গম পাব। ইনফৰ্মেটিভ যেন পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আজিয়ে কৰি ল'ব। আজিৰ প্ৰথমটো পষ্ট হৈছে মেনেজাৰ ছায়েন্স এণ্ড টেকন'লজি, আৰু ইয়াত এটাই আছে ভেকেঞ্চি। ইয়াৰ বাবে MSc কৰাসকলে এপ্লাই কৰিব পাৰিব, বা ইঞ্জিনিয়াৰিঙৰ যিসকলে BTech কৰিছে, ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট, তেওঁলোকেও পাৰিব। আৰু এক্সপিৰিয়েঞ্চ থকাটো বিচাৰিছে। চেলাৰী হিচাপে ইয়াত 45,000কৈ দিব পাৰ মান্থ, আৰু PhD থকাসকলে ডিজায়াৰেবল বুলি দিছে, কম্পালচৰি নহয়। আৰু দ্বিতীয় পষ্টটি হৈছে অফিচ এছিষ্টেণ্ট, অৰ্থাৎ এইটো ক্লাৰিকেল পষ্ট হয়, আৰু ইয়াৰো এটাই আছে ভেকেঞ্চি। ইয়াৰ বাবে গ্ৰেজুৱেশ্যন বিচাৰিছে, যিকোনো ষ্ট্ৰীমত হ'লেই হ'ব, BA BSc বা BCom, আৰু কম্পিউটাৰৰ নলেজ থাকিব লাগিব। ইয়াতো 20,000কৈ দিব পাৰ মান্থ চেলাৰী হিচাপত। আৰু বয়সৰ সীমা যিটো দিছে 35 ইয়াৰ্ছ হ'ব প্ৰথমটো পষ্টটোৰ বাবে, আৰু যদি PhD কেণ্ডিডেট হয় তেনেহ'লে 40 ইয়াৰ্ছ, আৰু দ্বিতীয় অফিচ এছিষ্টেণ্ট পদটোৰ বাবে 30 ইয়াৰ্ছ। আৰু এপ্লাই কৰিবৰ বাবে অনলাইন যোগে আবেদন কৰিব লাগিব, আৰু www.iasst.gov.in এইটো ৱেবছাইটত। আৰু অনলাইন যোগে আবেদন কৰা অন্তিম তাৰিখ হ'ল 16 জানুৱাৰী। গতিকে যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয় তেওঁলোকে এই এডভাৰ্টাইজমেণ্টটো ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি লৈ বাকী কথাখিনি এবাৰ পঢ়ি ল'ব। আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ কোনোবা নহয় এজন কেণ্ডিডেট হ'লেও উপকৃত হ'ব। পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।